ভিতৰৰ অঞ্চলতো বিহু উৎসৱ পালন কৰা হৈ আছে, কি ক'ব এই সম্পৰ্কত? সঁচাকৈ চাওক, আজি কোচৰাজবংশীৰ কাৰণে এটা আনন্দৰ দিন। আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ গোটেই অসমত এই বহাগ মাহটো বহাগৰ 1 তাৰিখৰ পৰা বহাগৰ 30 তাৰিখলৈকে বিভিন্ন ঠাইত আমাৰ এই বিশ্বৱা উৎসৱটি উদযাপন কৰা হয়। আৰু এই বিশ্বৱা উৎসৱটি কোচৰাজবংশী জনগোষ্ঠীৰ এটা হৃদয়ৰ বস্তু, এটা চেনেহৰ বস্তু, মৰমৰ বস্তু। আৰু সেইকাৰণে যিবোৰ ঠাইত কোচৰাজবংশীসকল আছে সেই ঠাইত কিন্তু কোচৰাজবংশীসকলে এই আমাৰ যি বিশ্বৱা সেই বিশ্বৱা উদযাপন কৰিবই, কাৰণ ইয়াক পাহৰিব নোৱাৰে। আৰু সেই সূত্ৰে আজি ধনশিৰীঘাট আঞ্চলিক আক্ৰাছো আৰু ধনশিৰীঘাট আঞ্চলিক সন্মিলনীৰ উদ্যোক্তাসকলে লগতে আমাৰ ওদালগুৰি জিলা কোচৰাজবংশী ছাত্ৰ সন্থা আৰু সন্মিলনীৰ সহযোগত যি আজি ভিতৰীয়া গাঁও হ'লেও আজি আমাৰ এই কোচৰাজবংশী জনগোষ্ঠীৰ যিটো মৰমৰ বিশ্বৱা তেওঁলোকে অনুষ্ঠিত কৰিছে, সঁচাকৈ ভাল লাগিছে। আৰু এনেদৰে যদি আমাৰ কৃষ্টি সংস্কৃতিবিলাক যদি আমাৰ মানুহবিলাকে সঁচাকৈ পালন কৰি থাকে, তেতিয়াহ'লে এই সময়ত আমাৰ এই বিশ্ব ঐতিহ্যপূৰ্ণ কোচৰাজবংশী জনগোষ্ঠীটো এদিন বিশ্ব দৰবাৰত আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। কাৰণ যিহেতুকে চাওক, আমাৰ কোচৰাজবংশীসকল আজি অতি পিছপৰা, তাৰ কাৰণে কিন্তু আজি এই সাংস্কৃতিক দিশবিলাক যে ধৰি ৰাখিব সেইখিনিৰ ক্ষেত্ৰতো কিন্তু সক্ষম নহয়। সেইকাৰণে আমাৰ যিবিলাক বিশ্বৱা আমি যিমান ধাম ধুমেৰে কৰিব লাগিছিলে সেই ধাম ধুমেৰে কিন্তু আমি কৰিব নোৱাৰোঁ। এয়া কিন্তু এটা দুখৰ বিষয়। আজি অসম চৰকাৰে কিন্তু যি বিহু বা বিশ্বৱা পাতাৰ কাৰণে এটা এককালীন 1.5 লাখ টকীয়া সাহায্য প্ৰদান কৰিছিলে, এই ক্ষেত্ৰতো কিন্তু আমাৰ যিবিলাক বিশ্বৱা দল আছে সেই দলসকলে কিন্তু পাবলৈ সক্ষম হোৱা নাই। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে ভৱিষ্যত দিনত যাতে অসম চৰকাৰে আমাৰ এই বিশ্বৱা দলসমূহকো যাতে অসম চৰকাৰৰ যি সাহায্য প্ৰদান কৰিছে এই সাহায্যখিনি যাতে আমাৰ বিশ্বৱা দলখিনিকো দিয়ে আৰু তেখেতসকলে যাতে বিশ্বৱাটো সুকলমে উদযাপন কৰিব পাৰে, তাৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাম। লগতে যি কষ্ট কৰি আমাৰ এই বিশ্বৱাৰ আমাৰ কোচৰাজবংশী জনগোষ্ঠীসকলে যি কষ্ট কৰি বিশ্বৱা উদযাপন কৰিলে, মই তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌত কোচৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। সতৰতম আজি বিশ্বৱা উদযাপন ওদালগুৰি জিলা আৰু ধনশিৰীঘাট অঞ্চলৰ যিখিনি উদযাপন সমিতিয়ে আজি বিশ্বৱা উদযাপন পাতিছে, বহুত আনন্দিত লাগিছোঁ। কাৰণ এই পিছপৰা ঠাইত তেওঁলোকে যিখিনি উদ্যোগ লৈছে, আমাৰ জাতীয় কোচৰাজবংশীৰ যিখিনি জাতীয় সাজত বিশ্বৱা পাতিছে, সেই বিশ্বৱাখন আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে যিটো উদ্যোগ ল'লে তাৰ কাৰণে তেওঁলোকক প্ৰশংসা কৰিছোঁ। আৰু ভৱিষ্যতত তেওঁলোকে যাতে জাতীয় সাংস্কৃতিক কোচৰাজবংশী সন্মিলনৰ জৰিয়তে যিখিনি জাতিটো আগবঢ়াই লৈ যাব লাগে সেইটো আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁলোকৰ যিখিনি জাতীয় সমস্যা সাংস্কৃতিক বিভাগত তেওঁলোকে যাতে এইখিনি চোৱা চিতা কৰি আগবঢ়াই লৈ যোৱাত যাতে পদক্ষেপ লয়, তাকে মই কামনা কৰিছোঁ। আৰু আজিৰ এই বিশ্বৱা উদযাপন সমিতিত যিখিনি বিভিন্ন সাংস্কৃতিক আয়োজন কৰিছে, বড়ো, বিশ্বৱা, কোচৰাজবংশীৰ জাতীয় নাচ তেওঁলোকে যিটো ইয়াত প্ৰদৰ্শন কৰিছে, তাকে বহুত মোৰ আনন্দিত। আৰু ভৱিষ্যতত তেওঁলোকৰ আহি থকা দিনবোৰত যাতে উজ্জ্বল হয়, এই উদ্যোক্তাসকলক মই কামনা কৰিছোঁ। এইটোতো সকলো জনগোষ্ঠীক অসম চৰকাৰে যিটো অৰ্থনৈতিকভাৱে আগবঢ়াব বিচাৰিছে, তেওঁলোকে যদি অহা বছৰৰ কাৰণে যদি ফৰ্মেলিটিজ কৰে তেওঁলোকেও পাব। ইয়াত জাতীয়ৰ কোনো কথা নাই। অসমৰ ৰঙালী বিহুৰ সময়ত যিখিনি বড়ো বৈশাগু, ৰংজালী বৈশাগু, অসমীয়া বিহু আৰু যিটো বিশ্বৱা, তেওঁলোকে সমভাগ পাব বুলি মই জানো। হয়, তেওঁলোকৰ জাতীয় যিটো সংস্কৃতিক এইটো তেওঁলোকে আগবঢ়াই লৈ যাওক আৰু অসম ভিত্তিত তেওঁলোকে যাতে তেওঁলোকৰ চিনাকিটো ধৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। বেঙেনাবাৰী বৈশাগু হেল্ল'
বিশ্বৱা